নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 ছেপ্টেম্বৰ। অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত দুটা কিস্তি 2500 টকাকৈ প্ৰদান কৰা হ'ব। যদি আপোনাৰ একাউণ্টত আগষ্ট মাহত টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক একাউণ্টত 10,000 টকা প্ৰদান কৰা হৈছে। দুৰ্গা পূজাৰ উপলক্ষে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত পুনৰ 10,000 টকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে প্ৰত্যেক মাহতে লাভ কৰিব 1000 টকা, তাৰ বাবে কৰিব লাগিব পঞ্জীয়ন। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। অতি শীঘ্ৰে এইকেইটা কাম কৰিব লাগিব আবেদন কৰা লোকসকলে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপোনাৰ বেংক একাউণ্টৰ সৈতে মোবাইল নম্বৰ লিংক হৈ আছেনে? আপোনাৰ বেংক একাউণ্টৰ সৈতে পেন আৰু আধাৰ কাৰ্ড লিংক হৈ আছেনে? প্ৰতিগৰাকী বেংক একাউণ্ট থকা আৰু অনলাইন লেনদেন কৰা লোকৰ বাবে ডাঙৰ খবৰ। যিকোনো অফাৰ দি আপোনালৈ আহিব পাৰে লিংক। বৰ্তমান দুৰ্গা পূজাৰ সময় সকলোৱে সাৱধান হওক। কিন্তু এই লিংকত আপুনি কেতিয়াও ভুলতো ক্লিক নকৰিব। ক্লিক কৰাৰ আগতে এশবাৰ ভাবক আপুনি। এটা মাত্ৰ ক্লিকত খালী হৈ যাব পাৰে আপোনাৰ বেংক একাউণ্ট। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে বিজ্ঞাপন। অচিনাকি ফোন কল অথবা লিংকত আপুনি ভুলতো ক্লিক নকৰিব। যিকোনো মুহূৰ্তত চাইবাৰ অপৰাধীৰ কবলত পৰিব পাৰে আপুনি। ইয়াৰ বাবে মুকলি কৰিছে জৰুৰী ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 1930। ফোন কৰাৰ উপৰিও www.cybercrime.gov.in আপুনি মেইল কৰিব পাৰে। ফোন কৰা মাত্ৰকে আপুনি ঘূৰাই পাব আপোনাৰ ধনখিনি। দক্ষিণ পূব এছিয়া দেশৰ পৰা যিকোনো চাকৰিৰ প্ৰস্তাৱ আহিলে সাৱধান হওক আপুনি। আপুনি মোবাইলত ছেভ কৰি লওক 1930 নম্বৰটো আৰু সকলোৱে সাৱধান হওক। আৰু আজিৰ ভিডিঅ'টো এতিয়াই বেছিকৈ সকলোৱে শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজকীয় সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখপতি বাইদেউক লৈ ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অপেক্ষাৰ ফল মিঠ হয়, সকলোৱে অপেক্ষা কৰক, অকণমান ধৈৰ্য কৰক। লাখপতি বাইদেৱে মহিলা উদ্যমিতা আঁচনি ধন শীঘ্ৰে সোমাব মহিলাসকলৰ একাউণ্টত। শীঘ্ৰে প্ৰকাশ পাব লাখপতি বাইদেউৰ তালিকা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 10,000 টকা প্ৰদান কৰিব। কিছুমান সমষ্টিত চৰকাৰে অৱশেষত কেইবাটাও সমষ্টিত চৰকাৰে 10,000 টকা প্ৰদান কৰিছে। আপোনাৰ সমষ্টিত যদি আপুনি 10,000 টকা পোৱা নাই আপুনি অলপমান ৱেইট কৰক, কিয়নো তালিকা প্ৰকাশৰ পিছতে 3 দিনকৈ প্ৰশিক্ষণ দিয়া হ'ব মহিলাসকলক। আৰু 10,000 টকা পোৱা মহিলাই পৰৱৰ্তী সময়ত পাব 1 লাখ টকা। লাখপতি বাইদেউক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। যদি আপোনাৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক লাখপতি বাইদেউৰ 10,000 টকা পাইছে নে নাই। যদি আপুনি পোৱা নাই আপোনাৰ সমষ্টিৰ নামটো কি কমেণ্ট কৰি জনাই দিয়ক, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। লগতে কিমান তাৰিখত আপোনাৰ একাউণ্টত 10,000 টকা প্ৰদান কৰিব সেয়া আপোনালোকক জনাই দিম। তাৰপিছত অসমবাসী ৰাজকীয় সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখ লাখ লোকৰ একাউণ্টত জমা হ'ল ধনৰাশি। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত জমা হ'ল টকা। আপুনি ধন জমা হোৱাৰ মেছেজ পালে নে নাই কমেণ্ট কৰি জনাই দিয়ক, কিয়নো 43,45,866 গৰাকী হিতাধিকাৰী একাউণ্টত জমা হৈছে এই টকা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ একাউণ্টত 1 টকা এটা সোমাইছে নে নাই? যদি আপোনাৰ একাউণ্টত 1 টকা এটা সোমাইছে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত হওক আপোনাৰ একাউণ্টত সোমাব 1250 টকা। মাজত মাত্ৰ কেইটামান দিন বাকী আছে, কিয়নো 25 তাৰিখে লাখ লাখ হিতাধিকাৰী একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিব। বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীও লাভ কৰিব চৰকাৰী ধন। দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিত ধন জমা হ'ব আপোনাৰ একাউণ্টত। যদি আপুনি এতিয়ালৈকে মেছেজ পোৱা নাই 1 টকাৰ তেনে ক্ষেত্ৰত পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে 1 টকা এটা প্ৰদান কৰিছে। যদি আপোনাৰ একাউণ্টত 1 টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। লগতে আপোনাৰ একাউণ্টত আপুনি 1250 টকা এটা পাব না নাই প্ৰথমতে চেক কৰক আপোনাৰ একাউণ্টটো ঠিক আছে না নাই। যদি ঠিক নহয় তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি বেংকত যাওক আৰু আপুনি সঠিকভাৱে আপডেট কৰি লৈ লওক, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। তাৰপিছত অসমবাসী ৰাজকীয় সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এছআইআৰৰ মাজতে দেশৰ কোটি কোটি ভোটৰ বাবে আহি গৈছে ডাঙৰ খবৰ। এতিয়াৰ পৰা ভোটদানৰ সময়ত ইভিএমত দেখিবলৈ পাব ৰঙীন ফটো। প্ৰথমৰ বাবে প্ৰাৰ্থীৰ ৰঙীন ফটো দেখিবলৈ পাব ইভিএমত। নিৰ্বাচন আয়োগৰ নীতি নিয়মত অনা হৈছে এই সংশোধন। হাতকৈ নতুন পৰিৱৰ্তন আনিছে নিৰ্বাচন আয়োগে। ভোটাৰৰ নিজৰ ক্ৰমিক নম্বৰ আৰু ফটো দেখা পাব ইভিএমত। নিৰ্বাচন প্ৰক্ৰিয়া উন্নত কৰাৰ লগতে সহজ হ'ব ভোটাৰৰ বাবে।
এতিয়াৰ পৰা কোনেও আৰু সন্দেহজনকভাৱে ভোটদান কৰিব নালাগে হয় বন্ধু বান্ধৱীসকল বিহাৰৰ নিৰ্বাচনতে আৰম্ভ হ'ব এই নতুন গাইডলাইন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে নিৰ্বাচনৰ ফলৰ পৰা তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নৱম আৰু দশম শ্ৰেণী ছমহীয়া পৰীক্ষা বাতিল হয় বন্ধু বান্ধৱীসকল বানপানীৰ বাবে শিক্ষা বিভাগে জাৰি কৰিলে নিৰ্দেশনা গোলাঘাট জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে 20 ছেপ্টেম্বৰৰ পৰা নৱম আৰু দশম শ্ৰেণীৰ আছিল ছমহীয়া পৰীক্ষা গোলাঘাট জিলাৰ প্ৰতিখন বিদ্যালয়লৈ জাৰি কৰিলে এই নিৰ্দেশনা দুৰ্গা পূজাৰ পিছতে অনুষ্ঠিত হ'ব ছমহীয়া পৰীক্ষা ধনশিৰি দৈয়াং কেৱল এয়াই নহয় কলিয়নী নদীৰ বানৰ সংহাৰ অব্যাহত বহু বিদ্যালয় এতিয়া বানৰ তলত গড়দুৱাৰ এৰি বানাক্ৰান্তই আশ্ৰয় লৈছে শিবিৰত আৰু তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ একাংশ তথাকথিত নেতাই অসমৰ পৰিৱেশ বিনষ্ট কৰিছে চিতুপুৰে আকৌ মিয়াক খকিউনি দিছে মিয়াৰ হৈ ওকালতি মই সদায় কৰিম কাৰোবাৰ যদি সাহস আছে আমাক বাধা দিয়ক এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যদি আমাৰ নম এডালত বেকা কৰাৰ সাহস আছে আমাৰ সন্মুখত আহি থিয় হওক আমি আইনগতভাৱে এই যুঁজ চলাবলৈ পথাৰত নামিছো চান্দা সংগ্ৰহ কৰি পৰিয়াল পোহপাল দিয়া নাই বুলি মন্তব্য কৰিছে চিতুপুৰৰ দৰে নেতাই চান্দা সংগ্ৰহ কৰি পৰিয়ালৰ পোহপাল দি আছে এখন অসমত নিকৃষ্ট মানসিকতা লৈ আমি বসবাস কৰা নাই বা বাস কৰা নাই এই সকল লোকে উজনি অসম মিয়ামুক্ত কৰিবলৈ ঠিকা লৈছে নেকি এনেকুৱাকৈ কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে ভাৰতীয় মিয়াৰ হৈ আমি সদায় ওকালতি কৰি যাম মুছলমানৰ বিৰুদ্ধে একাংশই যি অভিযান চলাইছে সেয়া মখিমূৰ হ'ব উজনি অসমত সংখ্যালঘুক কৰা অত্যাচাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ ওপৰত দাখিল কৰা হৈছে অভিযোগ এই সন্দৰ্ভত ইতিমধ্যে লোৱা হ'ব বিহিত ব্যৱস্থা আমি কাৰো ৰঙা চকুলে ভয় নকৰোঁ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে অসম সচিবালয় দিছে জাননী এই সন্দৰ্ভত অসমৰ সচিবকে সিদ্ধান্ত গ্ৰহণ কৰে আমি নজৰ ৰাখি উজনিৰ দল সংগঠনক লৈ অধিবক্তা চানবাজৰ ডাঙৰ মন্তব্য হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ নিবনুৱাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ 10 অক্টোবৰত একেলগে 40,000 নিবনুৱাক দিয়া হ'ব নিযুক্তিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ তৎপৰ ৰাজ্য চৰকাৰ সম্পূৰ্ণ স্বচ্ছতা আৰু ন্যায়ৰ ভিত্তিত দিয়া হৈছে নিযুক্তি 10 অক্টোবৰত নিযুক্তিৰ সংখ্যা পাৰ কৰিব 1,60,000 গড় এই কাৰ্যৰ দ্বাৰা চৰকাৰী চাকৰিৰ প্ৰতি যুৱক যুৱতীৰ আস্থা বাঢ়িছে ৰাজ্যৰ নিবনুৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিটিচি নিৰ্বাচনত মুছলমানৰ ভোট কংগ্ৰেছে লাভ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিটিচি নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিটিচি নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য কংগ্ৰেছে অধিক ভোট মুছলমানে লাভ কৰে পূৰ্বৰ পৰা কংগ্ৰেছে পাই আহিছে মুছলমানৰ ভোট সংখ্যালঘু সম্প্ৰদায়ৰ বেছিভাগ ভোট কংগ্ৰেছে লাভ কৰিব বিজেপি বা অন্য দলে লাভ নকৰে বেছি ভোট বিটিচি নিৰ্বাচনত মুছলমানৰ ভোট কংগ্ৰেছে লাভ কৰিব বুলি অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিটিআৰত বিচিডিচি চিষ্টেম নচলিব বিচিডিচি বিলাক বৰালি মাছৰ দৰে বিটিআৰত ঘৰ পাবৰ কাৰণেও বিচিডিচিক টকা দিব লাগে বৰালি মাছে যিদৰে সৰু সৰু মাছবোৰ খায় ঠিক তেনেদৰে বিচিডিচি আঁচনিবোৰৰ টকাবোৰ খাই পেলাই গতিকে কোনো বিচিডিচিৰ চিষ্টেম নচলিব এই চিষ্টেমে খালী মানুহক দালাল বনায় প্ৰধানমন্ত্ৰীৰ ঘৰ বনোৱাৰ টকা ডাইৰেক্ট হিতাধিকাৰীৰ একাউণ্টত সোমাব যাতে কোনো 1 টকা খাব নোৱাৰে দুখীয়া মানুহে অৰুণোদয়ৰ টকা ডাইৰেক্ট একাউণ্টত পাব লাখপতিবাদী আঁচনিৰ টকা ডাইৰেক্ট একাউণ্টত সোমাব মহিলাসকলৰ আজি অসমত চাকৰিৰ নামত কোনেও 1 টকা খাব নোৱাৰে নিয়মত চাকৰি পাব লাগিব পুলিচত দৌৰিলে লাভ কৰিব চাকৰি এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দুৰ্গা পূজাক লৈ আহি গ'ল নতুনকৈ SOP পূজাৰ নামত চান্দা তুলিব নোৱাৰিব পূজা কমিটিয়ে
মদ্যপান কৰি পূজা মণ্ডপত যাব নোৱাৰিব। মহানগৰীৰ প্ৰতিখন পূজা কমিটিৰ বৈঠক। প্ৰতিখন পূজা কমিটিয়ে CCTV লগাব লাগিব। নিশালৈকে স্বেচ্ছাসেৱকক পূজাত থাকিব লাগিব। স্বেচ্ছাসেৱক সকলৰ তালিকা আৰক্ষীক দিব লাগিব। প্ৰতিজন ভক্তৰ নিৰাপত্তাৰ ওপৰত গুৰুত্ব দিব লাগিব। হেল্প ডেস্ক আৰু মেডিকেল ডেস্ক থাকিব লাগিব। VIP সকল পূজালৈ আহিলে পূৰ্বে আৰক্ষীক জনাব লাগিব। কেৱল এয়াই নহয়, ট্ৰাফিক নিয়ন্ত্ৰণ কৰাত পূজা কমিটিসকলে গুৰুত্ব দিব লাগিব। ভক্তসকলৰ বাবে বিনামূলীয়াকৈ পানী যোগান দিব লাগিব। শব্দ প্ৰদূষণ কৰিব নোৱাৰিব। কোনো ৰাজহুৱা পথত পূজা পেণ্ডেল স্থাপন কৰিব নোৱাৰিব। পেণ্ডেলৰ পৰা 100 মিটাৰৰ ভিতৰত পাৰ্কিং কৰিব নোৱাৰিব। মহানগৰীৰ প্ৰতিখন পূজা কমিটিৰ বৈঠক হয় বন্ধু-বান্ধৱীসকল। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। দুৰ্গা পূজাক লৈ আহি গ'ল নতুনকৈ SOP। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 10 ডিচেম্বৰত সলনি হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী। এইবাৰ মুখ্যমন্ত্ৰীক ডেডলাইন দিলে গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰী 10 ছেপ্টেম্বৰ ফুলজাৰিও নহ'ল, ফুচ হৈ গ'ল। 10 ছেপ্টেম্বৰৰ দিনটো এটম বোমা বাদ দিয়ক, ফুলজাৰিও নহ'ল বা ফুচ হৈ গ'ল বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ। 10 ডিচেম্বৰত মুখ্যমন্ত্ৰী পদৰ পৰা হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱা হ'ব। মই খবৰ লাভ কৰিছোঁ 10 ডিচেম্বৰত তেখেতক সলনি কৰা হ'ব। মুখ্যমন্ত্ৰীক লৈ পুনৰ সৰব হৈ পৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ। হয় বন্ধু-বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজিৰ তাৰিখত অধিক বেছি আতংকিত কৰিছে। কংগ্ৰেছৰ উত্থাপনৰ বাবে হিমন্ত বিশ্ব শৰ্মা ভয় খাইছে বা যি টি কথা কৈছে। 10 ছেপ্টেম্বৰ ঝাৰখণ্ডত সকলোতে হিমন্ত বিশ্ব শৰ্মা বাৰে বাৰে বিফল হৈছে। ভয়, আতংক, হতাশাত ভুগি মুখ্যমন্ত্ৰীয়ে যিকোনো কথা ক'বলৈ আৰম্ভ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই যি কৈ আছে সকলো যুক্তিহীন কথা বা তৰ্কহীন কথা। 10 ডিচেম্বৰত সলনি হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী। আচলতে গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ যিটো মন্তব্য কৰিছে, জনতাই কি ক'ব? আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সলনি হ'ব নেকি? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নতুন প্ৰমাণ লৈ ভোট চুৰিৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে ৰাহুল গান্ধী। ভোট চুৰিৰ বিৰুদ্ধে দিল্লীত সংবাদমেল সম্বোধন কংগ্ৰেছৰ নেতাজনৰ। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে অভিযোগ লোকসভাৰ বিৰোধী দলপতিজনৰ। এটা কেন্দ্ৰত 6000 ভোট চুৰি কৰা বুলি অভিযোগ ৰাহুল গান্ধীৰ। পৰিকল্পনা অনুযায়ী নিৰ্দিষ্ট ভোট কেন্দ্ৰত ভোটৰ নাম বাদ দিয়াৰ অভিযোগ উত্থাপিত হৈছে। কোন কোন ভোট কেন্দ্ৰত অবৈধভাৱে ভোটৰ নাম অন্তৰ্ভুক্তৰ অভিযোগ উত্থাপিত হৈছে। কৰ্ণাটকৰ আনন্দ বিধানসভা সমষ্টিৰ এটা ভোট কেন্দ্ৰৰ উদাহৰণ দিলে ৰাহুল গান্ধীয়ে। ভোট কেন্দ্ৰটোত 6018টা ভোটৰ নামত কৰ্তনৰ অভিযোগ সংবাদমেলত। ভোট কেন্দ্ৰটোৰ এজন বিষয়াই নিজৰ খুৰাকৰ নাম কৰ্তন কৰাৰ বিষয়টো লক্ষ্য কৰিছিল। কংগ্ৰেছে যি ভোট কেন্দ্ৰত শক্তিশালী তাতেই পৰিকল্পিত অনুযায়ী কৰা হৈছিল ভোট কৰ্তন। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তে ভোট চুৰি কৰাসকলক সুৰক্ষিত দিছে বুলি মন্তব্য কৰিছে। 18বাৰ চিঠি দিয়াৰ পিছতো কিয় CIDৰ চিঠিৰ উত্তৰ দিয়া নাই জ্ঞানেশ কুমাৰে। নিৰ্বাচন আয়োগ আৰু বিজেপিক পুনৰ হাইড্ৰজেন বোমাৰে ভাবুকি ৰাহুল গান্ধীৰ। হাইড্ৰজেন বোমা এতিয়াও অহা নাই, শীঘ্ৰেই আহিব বিস্ফোৰক তথ্য ৰাহুল গান্ধীৰ। নতুন প্ৰমাণ লৈ ভোট চুৰিৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাহুল গান্ধীয়ে। হয় বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.